যোৰহাটত অনুষ্ঠিত হৈছে যোৰহাট গ্ৰন্থমেলা ভিণ্টেজ। যোৰহাটত অনুষ্ঠিত হৈছে যোৰহাট গ্ৰন্থমেলা ভিণ্টেজ। অসম শৈক্ষিক কেন্দ্ৰই ২৬ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ আয়োজন কৰা হৈছে যোৰহাট গ্ৰন্থমেলা ভিণ্টেজ। আজি শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি গ্ৰন্থমেলা উদ্বোধন কৰে ডক্টৰ পবিত্ৰ পান গোস্বামীয়ে। আনহাতে অসম শৈক্ষিক কেন্দ্ৰৰ প্ৰাক্তন সভাপতি ডক্টৰ পঞ্চানন বৰঠাকুৰে সভাপতিত্ব কৰা আজি অনুষ্ঠানতে স্মাৰক গ্ৰন্থ উন্মোচনী অনুষ্ঠানো অনুষ্ঠিত হয়। গ্ৰন্থ সৌৰভ নামৰ স্মাৰক গ্ৰন্থখন উন্মোচন কৰে তেজ আৰু গেছ নিগমৰ উচ্চপদস্থ বিষয়া দীপজ্যোতি বৰাই। আজি অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে। আজিৰ পৰা অনুষ্ঠিত হোৱা যোৰহাট গ্ৰন্থমেলা ভিণ্টেজত বহু পৌৰাণিক গ্ৰন্থ প্ৰদৰ্শনৰ লগতে বিক্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰিপৰ্ট বিগ নিউজ। অসম শৈক্ষিক কেন্দ্ৰ যোৰহাটৰ এটা চিনাকি নাম। 1985 চনতে প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটোৱে বিগত 4টা দশক জুৰি যোৰহাটৰ তথা যোৰহাটৰ আশে-পাশে বিভিন্ন অঞ্চলৰ শৈক্ষিক, সামাজিক, বিদ্যায়তনিক ক্ষেত্ৰখনলৈ প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। বিশেষকৈ গ্ৰন্থমেলা অনুষ্ঠিত কৰা এটা অনুষ্ঠান হিচাপে এই শৈক্ষিক কেন্দ্ৰ নামৰ অনুষ্ঠানটো সকলোৰে পৰিচিত। এখেতসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ পাতনি মেলিছিল, বাটকটীয়া বুলি ক'ব পাৰি, আৰু 13খনকৈ ৰাষ্ট্ৰ পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰিছিল যোৰহাটত। সাম্প্ৰতিক সময়ত অসম চৰকাৰৰ প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাৰ পৰিপ্ৰেক্ষিত অতীজৰে পৰা জড়িত। আমি 1990 চনতে প্ৰথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা আয়োজন কৰা এটা অনুষ্ঠান। বিভিন্ন কাৰণবশতঃ আমি বহুদিন ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা আয়োজন কৰিব পৰা নাই। এইবাৰ আমি ভাবিলোঁ যে পুৰণা কিতাপ, আমাৰ প্ৰথম উদ্দেশ্য আছিল যোৰহাটৰ আশে-পাশে থকা বিভিন্ন ব্যক্তিৰ ঘৰত আপুৰুগীয়া পুৰণা কিতাপ যিখিনি সোমাই আছে, সেই কিতাপবিলাক যদি উলিয়াই আনে আমি নতুন প্ৰজন্মৰ আগত প্ৰদৰ্শন কৰিব পাৰোঁ, তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ নতুন প্ৰজন্মৰ কিতাপৰ প্ৰতি মনোভাৱ অকণমান ভাল হ'ব। এনেকুৱা এটা উদ্দেশ্য আগত ৰাখি আমি প্ৰথমবাৰৰ বাবে অসমত প্ৰথমবাৰৰ বাবে এই মেলাখনৰ আয়োজন কৰিছোঁ। যদিও আমাৰ কালেকশ্যন বহুত বেছি নহয়, কিন্তু যিখিনি কালেকশ্যন হৈছে বহুত আপুৰুগীয়া, একেবাৰে অতীজৰ বিভিন্ন কিতাপ, সাঁচিপতীয়া পুথি আমি প্ৰদৰ্শন কৰিছোঁ। গতিকে মই ভাবিছোঁ সুধী সমাজে আমাৰ এই প্ৰচেষ্টাক আদৰণি জনাব।